আচলতে গোটেই বস্তুটো হৈছে গোলাঘাটত থকা দুই এটা ব্যৱসায়িক প্ৰতিষ্ঠান আচলতে কনষ্ট্ৰাকশ্যন কোম্পানী যেনেধৰণে এতিয়া হাইটেক বুলিবা বা MP আগলৈ MP কনষ্ট্ৰাকশ্যন এই দুইটা কনষ্ট্ৰাকশ্যনে আচলতে গোলাঘাটত নিজৰ মৰ্মতালি আচলতে বিভিন্ন কাম কাজসমূহ কৰি আছে। ইতিমধ্যে আপুনি ইয়াত দেখিলেই গম পাব যে এটা কি ধৰণে এটা হাইটেকে আজি কিছুদিন হৈছে ৰাস্তাটো বনোৱা 2-5 দিন হোৱাই নাই, তাতে এটা গাঁতৰ নিচিনা সৃষ্টি হৈছে আৰু তাৰ লগে লগে ইয়াত যোৱাকালি জলবিস্ফোৰণৰ দৰে এটা পাইপ ফুটি জলবিস্ফোৰণ হ'বলৈ চেষ্টা হৈছে। আৰু কিন্তু এটা কথা চাব আপুনি এই যে যিটো সেই পাইপ যোনে বনাইছিলে সেইটো কনষ্ট্ৰাকশ্যনৰ নাম হৈছে MP কনষ্ট্ৰাকশ্যন আৰু সেই MP আগলা কনষ্ট্ৰাকশ্যনে আচলতে আজিলৈকে এতিয়ালৈকে হেণ্ড অভাৰ দিয়াই নাই। আপোনালোকে চাব যে বিভাগবোৰ আচলতে কি ধৰণে কাম কৰি আছে, কোনো বিভাগে ইটোৰ মাজত কোনো ধৰণৰ সংযোগ নাই, যোগসূত্ৰ নাই আৰু আচলতে ব্যৱসায়িক প্ৰতিষ্ঠানখিনিয়ে নিজৰ মৰ্মতালে কাম কৰি অকল মুনাফা লাভৰ বাবেহে ইয়াত কাম কৰি আছে আচলতে। আৰু এটা বিভিন্ন কথাত আপুনি চাব যে গোলাঘাটতে থকা আমাৰ মন্ত্ৰী মহোদয়গৰাকীয়ে আচলতে তেওঁনো কেনে ক্ষেত্ৰত নোচোৱাকৈ আচলতে এনেকুৱা কনষ্ট্ৰাকশ্যনবোৰ আচলতে তেওঁলোকক দিছে। আমিহে তাত আচলতে লক্ষ্য ৰাখিবলগীয়া বিষয়। কি কোৱা যায় যে আচলতে মানে ৰাস্তাটো বনোৱা 1 মাহ হৈছে, ইমান ডাঙৰ এটা গাঁত, এতিয়া যিকোনো মুহূৰ্তত যদি মানুহ এটা মৰি তাত মৃত্যু হয়, নিশ্চিতভাৱে আপুনি চালেই গম পাব যে আচলতে ইয়াত ৰাতি গধূলি যেতিয়া গাড়ী এখন স্পীডত আহিব বা বাইকত যদি আহি দিব, কিন্তু কোনো ধৰণৰ একদম ব্যৱস্থা নাই যে তাত বাচিব থকা। যদি কোনোবা যদি মৃত্যু হয় তাৰ দায়ী আচলতে কোনে ল'ব, তাৰ দায়িত্ব কোনে ল'ব? প্ৰশাসনে ল'ব নে গোলাঘাটৰ এই বিভাগকেইটাই ল'ব, পৌৰ বিভাগকেইটাই ল'ব নে আচলতে এই কনষ্ট্ৰাকশ্যন কোম্পানীকেইটাই ল'ব? সেই প্ৰশ্নটোৱে আমি ক'ব বিচাৰিছোঁ। আচলতে এতিয়া কাৰ ভুল বুলি ক'ব পৰা যায়? MP আগৰৱালা নে হাইটেক নে গোলাঘাটৰ প্ৰশাসনৰ ভুল? আচলতে এই হাইটেক কনষ্ট্ৰাকশ্যন আৰু MP আগৰৱালা যি কনষ্ট্ৰাকশ্যন আছে এই দুইটা কনষ্ট্ৰাকশ্যনে আচলতে নিজৰ মৰ্মতালে কামসমূহ কৰিছে আৰু বিভাগীয় কৰ্তৃপক্ষসকলৰ লগত মিতিৰালি কৰি বুজাবুজি কৰি মানে তেওঁলোকৰ আপুনি কামবোৰ চাব ক'তো সঠিকভাৱে হোৱা নাই। প্ৰত্যেকটো কামতে তেওঁলোকৰ বিধি পথালি থাকিব, প্ৰত্যেকটো কাম আচলতে এষ্টিমেট মতে নহয় তেওঁলোকৰ। এতিয়া আপোনালোকে দেখা পাইছে যে আজি 1 মাহ সম্পূৰ্ণ হোৱাই নাই। 1 মাহ সম্পূৰ্ণ নহওঁতে ৰাস্তাটো এইডোখৰত আপোনাৰ যিটো মৰণ সদৃশ যিটো এটা গাঁতৰ সৃষ্টি হৈছে, তো আজি 1 মাহ নহওঁতে ৰাস্তাৰ গতি এনেকুৱা, আগন্তুক দিনত এইটো ৰাস্তাও কিমান দিন লাষ্টিং কৰিব? ৰাইজৰ ইয়াৰ পৰা কি লাভ হ'ব? আজি এই ৰাস্তাটো যিটো মৰণ সদৃশ এটা গাঁতৰ যি সৃষ্টি হৈছে, ইয়াৰ পৰা দুৰ্ঘটনা হ'ব, দুৰ্ঘটনাৰ ফলত কাৰোবাৰ মৃত্যু হোৱাৰ চান্স আছে। তো তেওঁলোকৰ যিটো গাফিলতি কামৰ, তেওঁলোকে যিটো ধন এটা মুষ্টিৰ ধন যিটো খাই পেলাই তেওঁলোকে যিটো কামৰ গাফিলতি কৰিছে, সেইটো ৰাইজে স্বতঃস্ফূৰ্তভাৱে দেখা পাইছে। তো আমি ইয়াৰ পৰা এইটো আমাৰ গোলাঘাটৰ কলেজ তিনিআলি যিটো বিষ্ণু মন্দিৰৰ সমীপৰ সেই জেগাডোখৰ এইটো স্থান হয়, যিটো আপোনালোকে দেখা পাব যে এটা মৰণ সদৃশ গাঁত, এটা কুঁৱা সদৃশ গাঁত তেওঁলোকে সৃষ্টি কৰি থৈ গৈছে। কিন্তু ৰাস্তা আজি সম্পূৰ্ণ এমাহেই হোৱা নাই কাম কৰা। তো আজি 1 মাহ নহওঁতে এইটো কাম কৰিছে, আমি গম পোৱাত হাইটেকে কাম কৰিছে। তো তেওঁলোকৰ বিষয়ববীয়া আহি পেলাই ইয়াৰ তদন্ত কৰক, কৰি পেলাই এইটো অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰি ক্লিয়াৰ কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।